মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি ছট পূজা আছিলে আৰু আমি আজি 3টা বজাতে উঠি আমি ছট পূজা চাব গ'লোঁ। মোৰ ঘৰ যোৰহাটতে হয়, আপোনালোকেতো এনেও জানেই মোৰ ঘৰ যোৰহাটত হয়। যোৰহাট ভোগদৈ লগত তাত ভোগদৈ নদীৰ কাষত পাতে। আমি তালৈ গ'লোঁ, গৈ পূজা দিলোঁ আৰু আমি মানে তাত বহুত ভাল লাগিলে। তাত বহুতখিনি মানুহে তেওঁলোকে পূজা দিছিলে। সেইখিনি মানে দেখাবৰ কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, সেইটো কাৰণে আপোনালোকৰ আগত আগবঢ়াইছোঁ। আপোনালোকে চাই কেনেকুৱা পালে ক'ব। আৰু বহুত ভালো লাগিলে গৈ। মাহঁতো গৈছিলে, মই চবকে উঠাম ভাবিছিলোঁ কিন্তু বহুত আন্ধাৰ আছিলে, তো সেইটো কাৰণে চবকে উঠোৱা নহ'লে। আমাৰ আকৌ ইটো পেটুৱাটো জুমি চাইছে যে, সেই তাকে উঠালোঁ। সি মোক কৈছে যে মোক উঠাবা, সেইটো কাৰণে অকণমানকৈ তাক উঠাই দিলোঁ আৰু। পূজা কৰি ভালেই লাগিলে, কিন্তু মাজতে যে আপোনালোকে দেখিছে বাঁহৰ এইখিনি দুৰ্গা মাৰ মূৰ্তি হয়। ইমান পূজা কৰাৰ পিছত তেনেকৈ মানে মূৰ্তিভাগ দেখি বহুত বেয়া লাগিলে। মানে মানুহে সন্মুখত পূজা কৰি আছে, কিন্তু সেয়া মূৰ্তি তেনেকৈ পৰি আছে। ইমান দিনে দুৰ্গা মাক ৰাখি ইমান পূজা কৰাৰ পিছত তেনেকৈ মূৰ্তিখিনি তেনেকৈ মানে পেলাই থ'লে বাৰু তাত তেওঁলোকে যোনখিনি মানুহে মানে পূজা পাতিছিলে সেইখিনিৰ পৰা কেনেকুৱা লাগে। তেওঁলোকে অলপ ভালকৈ কৰিব লাগে, এনেকৈ মানে দেখি পেলাই বহুত বেয়া লাগিলে। গতিকে মই বোলো আপোনালোকৰ আগতে এইটো কথাটো শ্বেয়াৰ কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।